কর্তৃপক্ষভাৱে এই ক্ষেত্ৰত যোগাযোগ ৰাখে। আমাৰ আপোনালোকে নিশ্চয় ভূমি স্বাস্থ্য পত্ৰৰ কথা বিভিন্ন সময়ত শুনি আহিছে। কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয়ে, কৃষি মন্ত্ৰালয়ে তেওঁলোকে এই ক্ষেত্ৰত কিছুমানৰ মাটি হয়তো নাইট্ৰজেন বা ইউৰিয়াৰ যিটো আমি যোগান ধৰোঁ সেইটো ক্ষেত্ৰত হয়তো আমি যিমান জগতৰ ইমান দৰকাৰ নাথাকিব প্ৰয়োগ কৰিব লাগিব। ভূমি স্বাস্থ্য পত্ৰৰ ভিত্তিতে আমি প্ৰয়োগ কৰিলে সুফল পাম। লগতে ইয়াৰ লগতে প্ৰাকৃতিক কৃষি, নেচাৰেল ফাৰ্মিঙৰ কথাটো আছে। প্ৰাকৃতিক কৃষি আপোনালোকে বিভিন্ন সময়ত শুনি আহিছে। প্ৰাকৃতিক কৃষিত হয় কি আমি কোনো ধৰণৰ এনেকুৱা ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ নকৰোঁ। জৈৱিক কৃষিটো হৈয়াকে যায়, কিছু পৰিমাণে প্ৰাকৃতিক কৃষি জৈৱিক খেতিৰ লগত সামঞ্জস্য আছে। ইয়াৰ উপৰিও আমাৰ বিভাগীয় কৰ্মচাৰীসকল আছে, তেওঁলোকে গোটেই ডিটেইলছটো আপোনালোকক জনাব আৰু যদি কিবা থাকে তেনেহ'লে নমস্কাৰ, মোৰ নাম ডক্টৰ মনোজ কুমাৰ বৈশ্য, মই ভেটেনেৰী ডিপাৰ্টমেণ্টৰ পৰা আহিছোঁ। আমাৰ আজি গুৱাহাটীত কমপ্লেইন পাইছিল বা কিবা অসুবিধা আছে বা কিবা জানিবলগীয়া আছে, আপোনালোকে মোৰ পৰা আপোনালোকে জানিব পাৰে। আৰু মই প্ৰথমতে কি প্ৰব্লেমতে আপোনালোকৰ আমাৰ মতে আমাৰ ভেটেনেৰী আমাৰ কৃষি থাকে, গাহৰি থাকে আৰু আপোনাৰ গাই গৰু আৰু ছাগলী আৰু হাঁহ এইখিনি আমাৰ মেইন বস্তু। আৰু এইখিনি